ইমান গৰম সেই ঘৰৰ ভিতৰত থাকিব নোৱাৰি গৰমৰ ক'ৰবাত আহি ইয়াত বহি আছো ইয়াতো সেই একেই পইচা থকাহেঁতেন এচি এটাকে লগাই ল'লোহেঁতেন ন ইমান অশান্তি পাইছো সঁচাকে দেই ইমান গৰম পৰিছে আমাৰ মাইকী মানুহবিলাকে কিমান যে কাপোৰ পিন্ধিব লাগে ন ইছৰাম এখন দুখন তিনিখন চাৰিখন ই হিচাপ কৰিলে 7-8খন মান হ'বগে আৰু ন মতা মানুহবোৰে ভাল হাফ পেণ্ট এটা পিন্ধি পেলাই গেঞ্জি এটা পিন্ধি তেনেকে থাকিব পাৰে আমাৰহে দিগদাৰ আকৌ দেই আইও কিছুমান মতা মানুহে যে গেঞ্জি আৰু হাফ পেণ্টো নিপিন্ধা এই ইমান কণিমানি গামোচা এডোখৰ পিন্ধি থাকে দেখিবলৈ ইমান বেয়া দেখে এনেকে ধৰি ল'ব আৰু কেনেকুৱা দেখে বাৰু হয় আকৌ বৰ বেয়া লাগে পাই তেনেকুৱা অকণমানিকে এখন পিন্ধি থাকিলে এইটো লক্ষেশ্বৰৰ পুতেকটো আমাক গোটেইখন ধূলি মাৰি থৈ গ'ল ঐ এইটো একেবাৰে ধদুৱা মাক বাপেকৰ ওপৰত যিটো উপদ্ৰৱ চলাই স্কুটি এখন লাগে এইখন কিনি দিলে কিমান পৰিলে গম পাইছে নাই 1 লাখ কিমান পৰিলেগে আৰু একেবাৰে ধদুৱা এতিয়া চাকৰি ল'ব নোৱাৰে আৰু তেনেকে ধদুৱা বুলি নকবি আজিকালি ধদুৱাবোৰহে চাকৰি পায় গম পাইছ নে পাব একো নাপায় অ' নব কাইলৈ মোৰ লগৰ চিম্পি তুলনি বিয়া নহয় মই বাৰু কি পিন্ধি যাম বিয়ালে ৰাম ৰাম ইমান গৰম পৰিছে একদম অশান্তি লাগিছে আৰু কিনো পিন্ধি যাবা ইমান গৰমখনত ফ্ৰক এটাকে পিন্ধি যাবা আকৌ পাহি কাপোৰ মই যে ফ্ৰক পিন্ধি নাযাওঁ দেই তাই বিয়াখন ইমান যে ডাঙৰকে পাতিছে মই মেখেলা চাদৰকে পিন্ধি যাম অ' নব তোমাৰ যে গুলপীয়া ৰঙৰ ধুনীয়া যে মেখেলা চাদৰযোৰ আছে সেইযোৰ মোক দি দিবা দেই পিন্ধিবলৈ গুলপীয়া কাপোৰ মোৰ ভাগৰ এযোৰহে আছে এই দাদাই মেইন ছেটযোৰৰ লগত যে দিছে ছেকেণ্ড ছেটযোৰ এইযোৰ ইমান গৰমখনত পিন্ধি যাবানে পাটৰ কাপোৰযোৰ নালাগে দিয়া ফ্ৰক এটাকে পিন্ধি যাবা তুমি যেনিবা অকণমান বেছিয়ে কৰা ৰ'বা মোৰ যেতিয়া তুলনি বিয়া হ'ব নহয় মই দাদাক কৈ 5 যোৰ পাটৰ কাপোৰ কিনি ল'ম তেতিয়া গম পাবা তুমি তুলনি বিয়াতে 5 যোৰ কাপোৰ হৰি হৰি ল'বা দিয়া এজনী ভনীয়ে সেয়া ককায়েৰ ভাগৰ আৰু ককায়ে তোমাৰ চৰকাৰী চাকৰি কৰে নহয় ল'বা দিয়া হেল্ল' দাদা হেৰি নহয় ঘৰটো কামটো কৰিব লাগিছিলে নহয় কিমান থাকিম মই ইমান গৰমত পাই বুজিছোঁ বাৰু আপোনাৰ অসুবিধাখিনি খালি কৈ দিয়ক আপুনি যদি নোৱাৰে মোৰ চিনাকি আছেতো ইঞ্জিনিয়াৰ আৰু কণ্টেক্ট কৰি ল'ম ন নহয় দাদা তেনেকৈ কৈ থাকিলে নহ'ব নহয় আপুনি চব কথাত আৰু দাদা ৰ মোৰ লগৰ চিম্পি ভাগৰ তুলনি বিয়া কাইলৈ নব পাটৰ কাপোৰ এযোৰ খুজিছো পিন্ধি যাবলৈ তই যে মেইন ছেটযোৰ লগত যে দিছিলি ছেকেণ্ড ছেটযোৰ পাটৰ সেইযোৰ নিদিয়ে বলচোন দোকানৰ পৰা আহোঁগে পাটৰ কাপোৰ এযোৰ লৈ আহোঁগে এই কেলে চিঞৰ বাহৰ কৰি আছ হা কথা পাতি আছো দেখা নাই নেকি তই অথনিবা এনেই ঘৰ গৰমত থাকিব নোৱাৰা হৈছে মানুহ ঘৰটো বনোৱা ঠাণ্ডা মাৰিছো তাই আকৌ কাপোৰ লাগে কিবা লাগে যাচোন না মোৰ ওচৰৰ পৰা আপোনাক কোৱা নাই আপোনাক নাই কোৱা হ'ব যেনিবা এইটো অকণমান অকল ঘৈণীয়েককে দিব পাৰে মোক যেনিবা দিবই নোৱাৰে একো এটা দিয়ক পাতিম দিয়ক পিছত দিয়ক তুমি যে এক যে ইমান গালি পাৰিছা কেলে গালি পাৰিছানো কথাটো শুনি লোৱা আকৌ কি কৈছে এজনীহে ভনীয়েক কিবা তুমি এতিয়া মনে মনে থাকা তুমিয়ে কাপোৰযোৰ নিদিলে এতিয়া মোক নিচুকাবলৈ নাহিবা ক এতিয়া কচোন তোৰ কি কথা আছিলে এতিয়া ক মই কথা পাতি আছিলো নহয় আৰু তই নাজানো নেকি হা কথা পাতি থাকোঁ তেনেকে অশান্তি কৰি থাকে নি মানুহক এতিয়া কি কথা আছিলে আমাৰ মোৰ ভাগৰ লগৰ চিম্পি তুলনি বিয়া হ'ল মোক পাটৰ কাপোৰ এযোৰ লাগে নবক খুজিলো নবই নিদিলে বৈচোন দোকানৰ পৰা আহোঁগে কি কাপোৰ কিনিমগে আকৌ মোৰ লগত যাব নালাগে দে নবৌৰ লগত যা ভাল কাপোৰ চাই দিব পাৰিব মই বাৰু কাপোৰ চাই দিয়া মানুহ নাই খাওঁ যে খোৱা তহঁতি দেই গোটেই পইচাখিনি মোৰ ওচৰতে থয় আপুনি হয়নে এই কি দৰমহা পাই পেলাই গোটেইখিনি পইচা মোৰ হাততে এইটো দিয়েহি পইচাটো দে আকৌ তেতিয়াহে আমি দোকানলৈ যাব পাৰিম কিনো পইচা কৈ আছ পাই তৌ ভণ্টি নবৌয়ে ভাগৰ এযোৰ পিন্ধিবলৈও হয় দেখোন পাই দেখিছো ঘৰটো বনাবলৈ লৈছো ইয়াত দেখিছো তই এতিয়া এই মাত্ৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতি আছো মই তহঁতৰ আকৌ উৎপাত কাপোৰ লাগে কিবা লাগে যা নবৌয়ে এযোৰ পিন্ধি যা নহ'লে হ'ব দিয়া মোৰ জোকে পিন্ধি যাবা এই এদিনীয়া তুলনি বিয়াখনৰ কাৰণে আকৌ পইচা খৰচ কৰিব নালাগে মোৰ জোকে পিন্ধি যাবা বোলে এইখিনি বা এনেকে ৱালখন যদি দি দিয়ে নহয় এইডোখৰ অকণমান ঠেক হ'ব মই জুখি আছো ঘৰকেইটা কিমান আহল বহলকে বনাম তেওঁ আকৌ অকোৱামূৰীয়া হৈ পেলাই থিয় টঙা দি আছে সেইখিনি বা কোনখনে অকণমান লাহে লাহে আঁচুডাল টানি আনক আকৌ তই জুখি ল প্ৰথমতে মই একেচাতে টানি আনিম কি একেচাতে টানি আনিম পিছত বেকাৰ হ'ব আকৌ দেই মই কৈ দিছো আমাৰ গাঁৱৰ মিস্ত্ৰীহে ইমান ভালকে নেজানে নহয় ঠেক হ'ব লাগিছে আকৌ হয় নাই সেইফালে থকা ৰুমকেইটা এটা আমাৰ ল'ৰাটোৱে মানুহজনীয়ে থাকিব বোৱাৰীজনীয়ে ছোৱালীজনী বিয়া দিলে আকৌ থাকিব লাগিব নহয় আপোনাৰ মই ৰুমটো এনেকে অকণমান দীঘলকে বহল কৰি দিওঁ আৰু জোৱায়ে আহিলে ছোৱালীজনী আহিলে ভৱিষ্যতে এই ৰুমতে থাকিব পাৰিব হয় নাই আপুনি বৰ ঠঙা হৈ লাগি আছে চাই দিব পাৰে নাই আজডাল কোন হৈছে নাই আপোনাৰ কাম নাই শুন ক'ত আছে এফালে আছোন
তই একেবাৰে লৰচৰ নকৰা হলি আৰু বাপেৰৰ নিচিনা ধদুৱা হলি এই তাক তুমি ধদুৱা বুলি নকবা দেই হে ই চাকৰিটো কৰিছে কাৰণেহে এতিয়া তুমি ঘৰ বনাবলৈ মন মেলিব পাৰিছা চাকৰিটো নকৰা হলে পাৰিলাহেঁতেন মোৰ ল'ৰাক কিন্তু তুমি ধদুৱা বুলি নকবা দেই কৈ থলো আঙুলি দাঙি নেদেখাব আঙুলি কাটি দিম একেবাৰে আপুনিহে ধদুৱা ল'ৰাটো ধদুৱা নহয় আপোনাক বকি থাকোঁতে ল'ৰাটোকো ধদুৱা বুলিয়ে কৈ পাইছোঁ মোৰ ল'ৰাটো বহুত লক্ষী আগতে সেই বেয়া সংগত পৰিহে যিখন গণ্ডগোল লগালে দে মা মোবাইল দে মা বাইক দে স্কুটি দে ইমান দম দিয়ে তাৰপিছত যেনিবা অকণমান বয়স হ'লত ঠিক হ'ল এতিয়া চাকৰিটো পাই পেলানি বিয়া বাৰু পাতি আজৰি হ'ল এতিয়া এই ঘৰটো ভাঙিব লাগিব নহয় ঘৰ ভাঙি বনাই পকাকৈ টাইলছ লগাই দিব লাগিব আৰু আজিকালি ভিতৰত হগা মোটা সেইবোৰ দিয়ে আকৌ লেট্ৰিনবোৰ দিয়ে আকৌ বহি কৰা লাগিব মোক হ'ব টুল এখনত ফুটা এটা উলিয়াই দিম তই তেনেকৈ বহি থাকিবি আপোনাৰ কাৰণেহে জীৱনত উদ্ধাৰিব নোৱাৰিলোঁ আপুনি অল্প কুলক্ষণীয়া নি সেইকাৰণে ঘৰ দুৱাৰ বনাব নোৱাৰিলোঁ লেট্ৰিন বাথৰুম বনাব নোৱাৰিলোঁ মই অকণমান লক্ষী আছিলোঁ কাৰণে ল'ৰাটোৱে চাকৰিটো পালে এতিয়া ঘৰটো ভাঙিবলৈ লৈছোঁ বোৱাৰী আনিছোঁ ভাল মানুহৰ ঘৰ শুন ক'ত গালি এফালে কি হলো কেলে ইমান চিঞৰি আছিলে হা মা মই কৈছো অথনি পৰা ইঞ্জিনিয়াৰৰ লগত কথা পাতি আছো বুলি ইবাৰ চিঞৰিছ শুন ইবাৰ চিঞৰিছ শুন ধৈৰ্য বোলা বস্তু নাই নি কি হ'ল ইঞ্জিনিয়াৰৰ লগত কি কথা পাতি আছিলি ইমানকে কি দৰকাৰ প্ৰথম বোলো চাই দে আকৌ ঘৰটোৰ ডিজাইনটো কেনেকুৱা হ'ব পেঞ্চিলে বহি এখনত আঁকি লওঁ মিস্ত্ৰীকেইটাক দেখাই দিলে হৈ গ'ল তইতো আণ্ডাৰ মেট্ৰিকহে আছিলি তই ইঞ্জিনিয়াৰ পঢ়িলি নেকি তই কেনেকৈ গম পালি ঘৰৰ কথা এইবোৰ সেই ইঞ্জিনিয়াৰ আহিব লাগিব ইঞ্জিনিয়াৰ আহিব চাই দিয়া জোখ মাক সেই শুনিছা নাই ই আকৌ কিবা ইঞ্জিনিয়াৰ মাতিলে এনে একেবাৰে অট্টালিকাটো সাজিব ইঞ্জিনিয়াৰ মাতিছে মই বোলো ঘপককৈ সেই অন্য মানুহবিলাকে ঘৰ যেনেকৈ বনাইছে তেনেকৈ বোলো ঘৰটো বনাম ওপৰত টিনপাতকেইখন দি ভিতৰত চিলিং টিলিং দি পেলাই বোলো লেট্ৰিন বাথৰুম কৰি তলটো পকা কৰি টাইলছ কৰি দি দিলে হৈ গ'ল আৰু সি আকৌ এতিয়া ইঞ্জিনিয়াৰ বাৰু কেলে মাতিব লাগে এনেই পইচাখন খৰচ কৰিবলৈ হয় বাৰু কথাটো তই সেই ইঞ্জিনিয়াৰ মাতি এনেই তই পইচা খৰচ কৰিব নালাগে মায়ে প্ৰথম শ্ৰেণীত 3 বাৰ ফেইল কৰিব পাৰে কিন্তু মগজটো বহুত চোকা তোৰ দেখিছ নাই এতিয়া কি ধুনীয়াকে পোনকে এইটো আঁচ মাৰি দিছে মই কৈছো ধুনীয়াকে আঁচ মাৰি দিলো এইখিনি বা বোলো আগৰ ঘৰটো যেনেকুৱা ডিজাইনৰ তেনেকে এটা বনাই দিবি তাৰপৰা সেইখিনি বা এইখিনিলে অকণমান দীঘলকে বহলকে কৰি দিবি যোৱাই বোলো যিয়ে আহি থাকিব সেই ল'ৰা ছোৱালী লৈ পেলানি তইনো আকৌ কেলে সেইখন কৰিব লাগে এডাল বৰশী দাই কি কাক হপাই আনিলি তই বৰশী দাইকে ঘৰ জোখ লৈ শেষ কৰি পেলালি শেষ কৰি পেলালো আৰু শুন কথাটো মই ভাবিছো কি এতিয়া ঘৰটো ভাঙি পেলাম তাৰপিছত ধুনীয়াকে ইয়াত চাট এখন দি দিম চাটখনৰ তলৰ মহলটোত আমি থাকিম ধুনীয়াকে মোৰ বেডৰুমটো দিলো তহঁতৰ ৰুম এটাও দিলো ব্যৱস্থা কৰি দিলো ওপৰত ব্যৱস্থাটো কৰি দিম আকৌ আমাৰ ভণ্টি তাইতো বিয়াৰ পিছত আহিবই আৰু তাইকতো মই এতিয়াৰ পৰাই জানো তাই 3-4টামান ল'ৰা ছোৱালীও হ'ব গতিকে গোটেইগাল ওপৰত থাকিব পাৰিব আহিলে মেলিলে হৈ যাব ব্যৱস্থাটো বুজি পাৰিলি তাৰ মাজতে আমাৰ লিভিং ৰুম ড্ৰয়িং ৰুম চব সোমাই থাকিব মই মানুহবোৰক দেখাই দিম আমাৰ এই ভগা ঘৰ জেগাত অট্টালিকা হ'ব সেই গাঁৱৰ মানুহ এটা আহিও এদিন পকা খুটা এটা বনাওঁতে মোক চিমেণ্টৰ বস্তা এটা বিচাৰোঁতে নিদিলে চিমেণ্টৰ বস্তা নিদিলি এতিয়া মই চিমেণ্টৰ বস্তা পিন্ধি ঘূৰি ফুৰিম দম গম পাবি তেতিয়া কিমান ধনী হ'লেও মই দেখাই দিম তহঁতক এই এই মাৰে অলপ আৱেগিক হৈ পৰিছে তই যে সেই ইমান ধুনীয়া এটা অট্টালিকা বনাই দিম বুলি ক'লি সেই মাৰ আৱেগৰ চকু পানী একদম থলকে হৈছে ঐ নহয় দেউতা এই মায়ে মই যে অলপ আগত ক'লো ভণ্টি ভাগত 3-4টা ল'ৰা ছোৱালী হ'ব গোটেইগাল আহি আমাৰ ঘৰত থাকিবহি তাই কষ্ট পাব বুলিয়ে চাগে কান্দিছে মা কোৱা এটা কাৰণতো মই কন্দা নাই অট্টালিকা বনাবলৈ হ'লেও মই কন্দা নাই হেৰি তেনেকুৱা কথা নকব মই ভালে পাম তেতিয়া হাঁহিমহে ভনীয়েৰক বিয়া দি দিম বুলি দুখত মই নাই কন্দা 3-4টা ল'ৰা ছোৱালী হওক আজিকালি চব মানুহৰ এটা ল'ৰা ছোৱালী পিছত সম্পৰ্কবোৰে নাইকিয়া হয়গে আপা দেউ বুলি মাতিবলৈ পেহী দেউ খুৰী দেউ মাহী দেউ এনাই দেউ বুলি মাতিবলৈ মানুহ নাইকিয়া হ'বগে 3-4টা যেটা দিয়ে দিয়ক মোৰ তাতো আপত্তি নাই দুখ নাই পোৱা হেৰি ইমানবোৰ বিল্ডিং বনাব ওপৰে তলে বনাব ক'লে নে বোলে মা দেউতা এইটো ৰুমত তই থাকিবি বুলি নক'লে আমালে ৰুম নবনাই মানুহে এনেই নকয় দেই বতৰ মহিমাও নাই মহিমা একো ধৰিব নোৱাৰি বুলি তহঁতি মা দেউতা থাকিবি আকৌ ক'ত থাক ওপৰত থাক তলত থাক ক'ত থাক থাকিবি হ'ব দে ওপৰতে থাকিবি যা ওপৰত ধুনীয়াকে থাকিবি হ'বনে সি তেনেকেহে ক'লে দেখিছেনে ওপৰত থাকিবি বুলি ক'লে আমাৰ ওপৰত থাকিবলৈ মন নাই ওপৰত থাকোঁতে বাপেৰে মই ওপৰলৈ গুচি যামগে কোনে তললে নমাই আনিব পাৰিব
এইটো কথা নহয় দেই নহ'ব আমি তলতে থাকিম আমি দুইটা তলতে থাকিম দাদা এই মাৰ কথা বাদ দিয়ক আপোনাৰ বাৰু ক'ত থাকিবলৈ মন আছে কওকচোন ওপৰত থাকিব আমি তলত থাকিব আপুনি তলতে থাকিব হয়নে মই ওপৰতে ভাল পাম মই থাকি এইখন তলত থাকি থাকি বুঢ়া হলোগে আৰুনো কিমান তলত থাকিবি ওপৰতে থাকিম অলপ দিন হ'ব এটা কাম কৰা আজি ঠিক কৰা হৈ গ'ল দেউতা ওপৰত থাকিব তই তলত থাকিব হৈ গ'ল দেই নহ'ব তই চাকৰি কৰি তেনেকুৱা কথা ক'ব নোৱাৰো দেই আপুনি তেনেকুৱা কথা ক'ব নোৱাৰে কিহৰ আপুনি ওপৰত থাকিব মই তলত থাকিম দুইটা মৰালৈকে একেলগে থাকিম তেনেকুৱা কথা নক'ব আৰু এজনী আনি পেলাই ওপৰত থাকিবলৈ মন আপোনাৰ ওপৰত থাকিবলৈ মন নি হা বুঢ়া বয়সত প্ৰেম দেখা দুইটাৰে খেদা খেদি কৰি ফুৰিছে মায়ে কেলে দুটা খেদি ফুৰিছিলো প্ৰেম প্ৰেম দেখিছা নাই বুঢ়া বয়সতো এৰা নাই প্ৰেম এনেকুৱাহে নি বুঢ়া বয়সত প্ৰেম এনেকুৱাই হয় দেখাই প্ৰেম কৰিব নোৱাৰে যে বুঢ়া তুমি কথাটো কোৱা এইটো কি দিলা লাগি ধৰিছে শিকটি ওলাই আহিলে নেকি লিভা চিভা বুঢ়াটো ক'ত উঠিলে চা বুঢ়াটো ক'ত উঠিলে ল'ৰাটো চা বুঢ়াটো ক'ত উঠিলে বাপেৰে ক'ত উঠিলে নমাই নিয়া ইমান ভয় কৰে নে আপুনি কামুৰিব নামি আহক মই নাযাওঁ ৰ'বা মোৰ ভয়হে হৈছে পিছলৈ যদি মই এনেকে উঠিবলগীয়া হয় প্ৰেম গুচি যাব মোৰ টনাটনি নকৰিবি বেছি টনাটনি কৰি নাথাকিবি মুটি দিম গম পাবি তহঁতি তলত তেতিয়া কি হব ধেমালি কৰিছো হে আমাৰ বাপেকটো সেইটো গছত উঠিলে দেখিছা নাই মই নামি আহক আজি দুচাট মান দিওঁ মোক হেৰি কৰি আছে আকৌ ঠাট্টা কৰি আছে মুটি দিম বুলি কৈছে গছৰ পাপা সেইকাৰণে দৌৰি আঁতৰি আহিছো হে মই আকৌ বেলেগ কিবা হ'ল বুলিহে হেৰি নহয় আমাৰ ল'ৰাটোৱে এতিয়া চাকৰি পালে ইমান দিন ইমান মাহ জুৰি পইচাখন গোটালে সেই ঘৰটো বনাবলৈ লৈছে মই আকৌ তাকে জোখ মাখ কৰি আছিলো তই মিস্ত্ৰী হলি নি তই ৰাজমিস্ত্ৰী হলি এই ৰাজমিস্ত্ৰী হোৱা নাই এতিয়া ৰাজমিস্ত্ৰীতকে এতিয়া চাহে হ'ব ল'ৰাই ক'ৰবাৰ পৰা ইঞ্জিনিয়াৰ আনিব ইঞ্জিনিয়াৰ আনি ঘৰ বনাই আমাৰ দুমহলীয়া কৰিব বাপেক ওপৰত থাকিলেও থাকিব তলত থাকিলেও থাকিব মই ওপৰত থাকিলেও থাকিম তলত থাকিলেও থাকিম মুঠতে য'তে থাকোঁ আৰু ভিতৰতে চব সুবিধা কৰি দিব একদম বহি থিয় সেইবোৰ হয় দেই একদম গাঁওখনৰ ভিতৰত তহঁতৰে একেবাৰে চাদ দিয়া ঘৰ হ'ব দেই শুনিয়ে ভাল লাগিছে এপাই আগতে ল'ৰাটো যে ইমান বেয়া আছিলে ইমান অত্যাচাৰী আছিলে তহঁতৰ ওপৰত কেনেকুৱাখন কৰিছিলে বাৰু সি বাইক দে স্কুটি দে পইচা দে মোবাইল দে কমখন তহঁতক হেৰি কৰা নাই দেই নকবি আৰু সেইবোৰ কথা মনত পৰিলে কিবা লাগি যায় ল'ৰাটো কেলে তেনেকুৱা হৈছিলে তই গম পাৱ নাই আকৌ ল'ৰাটোৱে ছোৱালী এজনী ভাল পাই আছিলে আকৌ একেবাৰে স্কুলৰ পৰা ভাল পাই আছিলে তাৰপৰা সেইজনীয়ে ইটো বিচাৰে সিটো বিচাৰে চাইকেলত উঠি নাযায় বাইকত উঠি যায় স্কুটিত উঠি যায় ভাল মোবাইল ফোন গিফ্ট দিব লাগে কিবা দিব লাগে সেইবোৰ কৰিছিলে আকৌ তাৰপিছত সেইজনী আৰু পইচা খোৱাহে আছিলে আমাৰ দুখীয়া মানুহৰ ঘৰ ল'ৰাই পইচা খুৱাব নোৱাৰে নহয় তাই এৰি দিলে তাৰপিছতে সেইজনীকে দেখাবলৈ ভালকৈ পঢ়া শুনাত মন দিলে ভালকৈ এতিয়া চাকৰি তাকৰি পালে এতিয়াচোন সেইজনী নাই কি হ'ল তাইতকৈ বেছি ধুনীয়া ছোৱালী এজনীহে পালে ভাল মানুহৰ ঘৰ ছোৱালী এজনীহে পালে লখিমী বোৱাৰী এজনীহে আমি পালোঁ সেইটো কথা যি হয় সেইকাৰণে ভাললৈকে হয় সেইকাৰণে সেই প্ৰেম প্ৰীতি কৰিলে মানে ঠগিলে এৰা এৰি হ'লে ইমান বেছি দুখ কৰিব নালাগে মোৰ মতে যি হৈছে ভালৰ কাৰণেই হয় বুলিয়ে ধৰি ল'ব লাগে এদিন নহয় এদিন এজনী আহিবই জীৱনলৈ বা এটা আহিবই হয়নে